হৰে কৃষ্ণ। আপোনালোকৰ সকলোকে বৰাহ দ্বাদশীৰ হিয়া ভৰা ওলগ জনালোঁ। শাস্ত্ৰত উল্লেখ আছে যে এই পবিত্ৰ দিনটোতেই ভগৱান শ্ৰী বিষ্ণুৰ তৃতীয় অৱতাৰ বৰাহদেৱৰ প্ৰাকট্য অৰ্থাৎ আৱিৰ্ভাৱ হৈছিল। আৰু মাঘ মাহৰ শুক্লপক্ষৰ দ্বাদশী তিথিতে বৰাহদেৱৰ আৱিৰ্ভাৱ হৈছিল। সেই উপলক্ষেই বৰাহ দ্বাদশী তিথিৰ পালন কৰা হয়। বৰাহ অৱতাৰ ভগৱান শ্ৰী বিষ্ণুৰ কেৱল এটা সাধাৰণ ৰূপ নাছিল, বৰঞ্চ সেয়া আছিল ভগৱানৰ সেই সংকল্প যি এই কথা প্ৰমাণ কৰে যে যেতিয়াই মা ধৰিত্ৰী কোনো সংকটৰ সন্মুখীন হ'ব, তেতিয়াই তেওঁ যিকোনো ৰূপত আহি তেওঁৰ ৰক্ষা অৱশ্যেই কৰিব। সেই ৰূপ দেখিবলৈ যিমানেই অদ্ভুত নহওক কিয়, তেওঁ অৱশ্যে আহিব। এই দিনটোৱে আমাক স্মৰণ কৰায় যে প্ৰভুৰ শক্তি, তেওঁৰ ৰক্ষা কৰিব পৰা ক্ষমতা সীমিত নহয়। আহকচোন সৃষ্টিৰ আৰম্ভণিৰ সেই অদ্ভুত কথা আমি অতি সংক্ষিপ্তভাৱে আজিৰ এই পবিত্ৰ দিনটোত স্মৰণ কৰোঁ। এয়া আছিল সেই সময়ৰ কথা যেতিয়া ব্ৰহ্মদেৱে সৃষ্টিৰ ৰচনা কৰি আছিল। তেতিয়া এটা মহাবলী অসুৰ, যাৰ নাম আছিল হিৰণ্যাক্ষ, সি নিজৰ অহংকাৰত মতলীয়া হৈ মা ধৰিত্ৰী ভূদেৱীক চুৰি কৰি লৈ গৈছিল। সি ভূদেৱীক সংকুচিত কৰি নি ব্ৰহ্মাণ্ডৰ তলিত গৰ্ভোদক সমুদ্ৰত লুকুৱাই ৰাখিলে। ইয়াৰ ফলত স্বাভাৱিকভাৱে সম্পূৰ্ণ সৃষ্টিতে হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হ'ল আৰু ভূদেৱীও ভয়ে ভয়ে তাতে উপায়বিহীন হৈ পৰি ৰ'ল। তেতিয়া দেৱতা তথা ব্ৰহ্মদেৱে ভগৱান শ্ৰী বিষ্ণুৰ ওচৰত এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰাৰ্থনা জনালে। আৰু ঠিক সেই সময়তে ব্ৰহ্মদেৱৰ নাকৰ পৰা বুঢ়া আঙুলিটোৰ সমান এটা সৰু বৰাহ অৰ্থাৎ গাহৰিৰ প্ৰকট হ'ল। চাই থাকোঁতেই কিন্তু সেই সৰু বৰাহটো ইমান বিশাল ৰূপ ধাৰণ কৰিলে যে তাৰ আকৃতিয়ে যেন মেঘৰ স্পৰ্শ কৰিলে। সেই বিশালকায় ৰূপ ধাৰণ কৰি ভগৱান শ্ৰী বিষ্ণুৱে হুংকাৰ কৰি পোনে পোনে গৰ্ভোদক সমুদ্ৰত ডুব মাৰিলে। সেই সমুদ্ৰৰ পৰা তেওঁ গোন্ধ লৈ লৈ ভূদেৱীৰ সন্ধান কৰি উলিয়ালে। আৰু সেই তেতিয়াই তেওঁৰ দুষ্ট অসুৰ হিৰণ্যাক্ষৰ সৈতে মুখামুখি হ'ল। হিৰণ্যাক্ষই ভগৱানৰ উপহাস কৰিলে, কিন্তু বৰাহদেৱে তাৰ সেই প্ৰত্যাহ্বান স্বীকাৰ কৰিলে। দুয়োৰে মাজত এক অতি ভয়ংকৰ তথা অদ্ভুত যুদ্ধ হ'ল। সেই তুমুল যুদ্ধ হাজাৰ হাজাৰ বছৰ পৰ্যন্ত চলি থাকিল আৰু অন্তত ভগৱান শ্ৰী বৰাহদেৱে নিজৰ সুদৰ্শন চক্ৰৰ মাধ্যমেৰে নহয়, কিন্তু বৰঞ্চ নিজৰ শক্তিৰে হিৰণ্যাক্ষৰ বধ কৰিলে। ইয়াৰ পিছত তেওঁ অতি সযতনেৰে মৰমেৰে ভূদেৱীক নিজৰ দাঁতৰ ওপৰত তুলি লৈ সুৰক্ষিতভাৱে তেওঁৰ নিজৰ ঠাইত পুনৰ স্থাপন কৰিলে। এইদৰে ভগৱানে কেৱল ভূদেৱীকে ৰক্ষা কৰাই নহয়, বৰঞ্চ সম্পূৰ্ণ সৃষ্টিকো পুনৰ জীৱন দান কৰিলে। বৰাহ দ্বাদশীৰ সবাতোকৈ গুৰুত্বপূৰ্ণ অংশ হৈছে এয়ে যে ই আমাক ভগৱানৰ অতি পৰাক্ৰমী ৰক্ষা শক্তিৰ বিষয়ে অৱগত কৰায়। ই আমাক এই শিক্ষা প্ৰদান কৰে যে ভগৱানে ধৰ্মৰ ৰক্ষাৰ হেতুকে যিকোনো সময়ত যিকোনো ৰূপত প্ৰকট হ'ব পাৰে। বৰাহ অৱতাৰে আমাক এই শিক্ষাও প্ৰদান কৰে যে প্ৰকৃত নেতা অথবা ৰক্ষক হৈছে সেইজন যিজনে সবাতোকৈ কঠিন তথা অবাঞ্ছিত কাৰ্যও বিনা অহংকাৰে স্বীকাৰ কৰি লয়। ভগৱানে এনে এক ৰূপ ধাৰণ কৰিলে যিটো প্ৰায় সাধাৰণতে তুচ্ছ অথবা নগণ্য বুলি জ্ঞান কৰা হয়, কিন্তু সেই ৰূপেৰে তেওঁ সবাতোকৈ গুৰুত্বপূৰ্ণ কাৰ্যও সম্পাদন কৰিলে। ইয়াৰ পৰা আমি এই শিক্ষাই লাভ কৰোঁ যে আমি নিজৰ বাহ্যিক ৰূপ অথবা পদৰ বিষয়ে নহয়,
বৰঞ্চ কেৱল নিজৰ কৰ্তব্য তথা সেৱাৰ বিষয়েহে ধ্যান দিয়া উচিত। যুৱ প্ৰজন্মৰ বাবে এই কাহিনী এক অমূল্য শিক্ষা যে ব্যক্তিৰ লক্ষ্যৰ মহানতা ব্যক্তিৰ বাহ্যিক আৱৰণতকৈ বহু অধিক মহত্বপূৰ্ণ হয়। আমি নিজৰ জীৱনৰ উৰ্জা অথবা শক্তিক অৰ্থহীন কামবোৰত নষ্ট কৰা উচিত নহয়। আমাৰ এই অতি দুৰ্লভ মানৱ জীৱন প্ৰাপ্তি হৈছে, সেইবাবে ঠিক সেইদৰে যিদৰে ভগৱান শ্ৰী বৰাহদেৱে ভূদেৱীক পুনৰ নিজৰ স্থানত স্থাপন কৰিবৰ বাবে প্ৰত্যেক বাধা বিঘিনিৰ অতিক্ৰম কৰি গ'ল, আমিও এই অমূল্য জীৱনৰ ব্যৱহাৰ সেৱা, জ্ঞান তথা ভক্তিৰ দ্বাৰা নিজৰ আত্মাক শুদ্ধ কৰি তুলিবলৈ তথা নিজৰ পৰম লক্ষ্য প্ৰাপ্তি কৰিবৰ বাবে ব্যৱহাৰ কৰা উচিত। আমাৰ জীৱনটো বৰাহদেৱৰ সেৱাভাৱৰ সদৃশ উদ্দেশ্যপূৰ্ণ তথা পৰাক্ৰমী কৰি তোলাৰ প্ৰয়াস কৰা উচিত। ধন্যবাদ। হৰে কৃষ্ণ।